কৰবাত যদি বৰষুণৰ পৰাও পানী পৰিছিল সেইটোও হেডলাইন হৈছিল কৰবাত যদি কেতিয়াবা কোনোবা বাহিৰত কিবা কাৰণত কোনোবা এজন পেশেন্টে যদি মাটিত থাকিবলগীয়া হৈছিল সেইটো নিউজ কৰিছিল এটলিষ্ট নেক্সট 3 ইয়াৰ্স আমাক খেদি ফুৰিছিল যে why you have started Jorhat Medical College but as usual আমাৰ লক্ষ্য আছিল যে ডিমান্ড আৰু সাপ্লাই গ্ৰাফ আমি বঢ়াব লাগিব নহলে গাঁৱত কেতিয়াও ডক্টৰ না যায় যেতিয়ালৈকে 100 জন ডক্টৰ থাকিব মেডিকেল কলেজত লাগিব নাৰ্সিং হোমত লাগিব ভিতৰৰ গাঁওখনত কোন ডক্টৰ যাব কাৰণ ডক্টৰৰ অভাৱ আছে আমি we took the second bold decision যে আমি বৰপেটাটো মেডিকেল কলেজ কৰিম we take the third bold decision যে আমি তেজপুৰত মেডিকেল কলেজ কৰিম তিনিখন মেডিকেল কলেজত আমি by 2014 আমি তিনিখন মেডিকেল কলেজক আমি এক প্ৰকাৰ অন কৰিবৰ কাৰণে সক্ষম হল then it comes to 2016 তিনিখন মেডিকেল কলেজৰ পৰা সেই বছৰ আৰু পুৰণা মেডিকেল কলেজখিনি লগ লাগি it produced 600 doctors অলপমান মেঘালয়ত যায় অকনমান সেন্ট্রাল গভর্নমেন্ট কোটা থাকে 600 doctors we have produced by 2016 মোৰ আজিও মনত আছে we took another strong decision যে আমাৰ ডক্টৰখিনিক আমি এবছৰ কম্পালসৰি রুৰাল পোস্টিং কৰিম will pay them আমি তেওঁলোকক পইচা দিম কিন্তু এমএস কৰাৰ আগতে বা মেডিসিন বা সাৰ্জাৰি পোস্ট গ্ৰেজুৱেট কৰাৰ আগতে আমি তেওঁলোকক এবছৰ রুৰাল পোস্টিংত পঠাম আৰু খিদিনাখনে আমি এসুৰেন্স দিছিলো যে will increase post graduate seat পঢ়িবৰ কাৰণে যদি 50টা সিট থাকে যিমানে নপঢ়ো কিয় 50 জন লৰাই পাব মই তেওঁলোকক কৈছিলো you go for 1 year rural posting when you come back you will see 150 seats Pragjutis auditoriumot আমাৰ মিটিং হৈছিল ITA auditorium বুলি কও that was the history we launched 615 doctors for the rural people of Assam তাৰ প্ৰায় compulsory rural posting আৰম্ভ হল যেতিয়া লাহে লাহে আমি দেখা পালো প্ৰথমবাৰ বহুত গাঁৱৰ মানুহে ডক্টৰ দেখিব আৰম্ভ কৰিলে লাগিলে এবছৰে হওক 615 ডক্টৰ মিন্স তেতিয়া অসমত 615 কব গলে আমাৰ হস্পিটালে আছিল 600 তাৰ পিছত লাহে লাহে প্ৰত্যেক বছৰে আমি এটা হিসাব কৰিছিলো যে প্ৰত্যেক বছৰে আমি এখন এখন মেডিকেল কলেজ কৰি গৈ